চৰাইদেউৰ সাপেখাতিত বিতৰ্কিত সুৎখুৰ মহিলা ৰত্নাদেইৰ ন কেলেংকাৰী এতিয়া পোহৰলৈ আহিছে। অপূৰ্ব হাজৰিকা আৰু প্ৰাঞ্জল নাথ নামৰ দুজন লোকক মানসিক অত্যাচাৰ চলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। প্ৰাঞ্জল নাথে লোৱা ৮০,০০০ টকা সুদ মিলি হলগৈ ৩ লাখ টকা। প্ৰাঞ্জলে সুদৰ পইচা দিব নোৱাৰাৰ বাবে হেৰুৱাব লগা হল মাটি। আনহাতে অপূৰ্ব হাজৰিকাৰ ১০ লাখ টকা পৰ্যন্ত সুদ হোৱা বুলি ভাবুকি দিছে ৰত্নাই। আৰু দিনে নিশাই অপূৰ্বৰ ঘৰ ভেটি মাটি কাঢ়ি লোৱাৰ ভাবুকি দিয়া বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। কিন্তু এই পৰ্যন্ত মুকলি আকাশৰ তলতে আছে ৰত্না দে, যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে সুদলৈ দিয়া ধন উভতাই নিদিয়াত এগৰাকী মহিলাক বন্ধকত ৰাখিছে বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰত্না দে নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে। ৫ মাহে বন্ধ কৰা হিচাপে গুৱাহাটীত আবদ্ধ হৈ আছে ৫০ বছৰীয়া এগৰাকী মহিলা। সাপেখাতিৰ পৰা এই সন্দৰ্ভত আগবঢ়াইছো নৱদ্বীপ বৰুৱাৰ এক প্ৰতিবেদন। চৰাইদেউ জিলাৰ সাপেখাতি গোবিন্দপুৰৰ এটা বাসগৃহ যি বিতৰ্কিত মহিলা ৰত্নাদেইৰ কাণ্ড ইতিমধ্যে পোহৰলৈ আহিছিলে। NKTV দৰ্শকসকলে ইতিমধ্যে দেখিবলৈ পাইছিলে যে ৰত্নাদে কেনেধৰণে আচলতে সৰলুকি কৰিছিলে। বহু মাটি বাৰীৰ লগতে ধন সম্পত্তিৰ লগতে মানুহৰ মানসিকভাৱে হাৰাশাস্তি কৰাৰ যি প্ৰক্ৰিয়া ইতিমধ্যে আমি বিগত খণ্ডত আমি দেখুৱাইছোঁ। আৰু সামগ্ৰিক পৰিৱেশটো মই ৰত্নাদেইৰ বাসগৃহৰ সন্মুখত আছোঁ। আৰু ৰত্নাদেইক ইতিমধ্যে সাপেখাতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তদন্ত আৰম্ভ হ'ব কেনেধৰণে ৰত্নাদেই চলাইছিলে কলা সাম্ৰাজ্য আৰু সুদলৈ ধন দিয়াৰ লগতে মাটি যি দখল কৰাৰ যি প্ৰক্ৰিয়া বহুদিনীয়া এটা অভিযোগ। আৰু এটা দুটা বুলিয়েই নহয়, যিহেতু আমি NKTV বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে বহু তথ্য ওলাই আহিছিলে। সুদলৈ ধন দিয়াৰ পাছত আচলতে সৰ্বশান্ত পৰিয়ালৰ লোকসকলে স্বতঃস্ফূৰ্তভাৱে ক'বলৈ ওলাই আহিছে। মই যিহেতু যোৱাকালি আমি সবিস্তাৰ বাতৰি পৰিৱেশন কৰিছিলোঁ, বলহৰী দে নামৰ যিজন ব্যক্তি, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ৰত্নাদেইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, আপুনি? মই উচিতে পাইছোঁ, ভাল পাইছোঁ। মই এনেকুৱা যাতে আৰু নকৰে, তাই এনেকুৱা শিক্ষা দিয়ক তাক। আপোনাৰ মানুহক এনেকুৱা যাতে শাস্তি নিদিয়ে। মানুহক, দুখীয়া মানুহ আমি দিন হাজিৰা কৰি খাওঁ। আমাৰ লগত এনেকুৱা বেমানি কৰিছে তাই। মাটি বাৰী লৈ খেল কৰিছে, সি মাটিৰ কাগজ লৈ আহিছে, মাইকী মানুহক দি পতাই বন্ধকীত ৰাখিছে। মোৰ মহিলাক বন্ধকত ৰাখিছে। এতিয়া আপুনি মহিলাক, আপোনাৰ যি স্ত্ৰীক মানে আপুনি উভতাই অনাৰ দাবী জনাইছে? উভতাই আনি দিব লাগে মোক। হয়, এইজন মাত্ৰ কেৱল উদাহৰণ। সাপেখাতিৰ বিভিন্ন প্ৰান্তত মাটি দখলৰ লগতে সুদৰ টকা যি লোৱাৰ কেলেংকাৰী পৃষ্ঠা দিনে দিনে উন্মোচিত হৈছে এই বিতৰ্কিত মহিলা ৰত্নাদেইৰ। আৰু ৰত্নাদেইৰ বাসগৃহৰ সন্মুখত আমি উপস্থিত আছোঁ। আৰু দ্বিতীয়খন স্থানত দেখাইছোঁ যে ইতিমধ্যে সাপেখাতি আৰক্ষী থানাই ৰত্নাদেইক গ্ৰেপ্তাৰ কৰি সোধপোছৰ বাবে লৈ গৈছে থানালৈ। আৰু ইতিমধ্যে চৰাইদেউ আৰক্ষী অধীক্ষকে জনোৱা মতে ৰত্নাদেইৰ যি কাণ্ড, সেই কাণ্ডৰ চৰজমিন তদন্তৰ লগতে তেখেতৰ বাসগৃহত চলোৱা হ'ব তালাচী। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে আহ্বান জনাইছে যিসকল ভুক্তভোগী পৰিয়ালৰ লোক ইতিমধ্যে ৰত্নাদেইৰ যি আচলতে অত্যাচাৰত আচলতে সৰ্বশান্ত হৈছিলে, তেখেতলোকক আচলতে আৰক্ষীয়ে আহ্বান জনাইছে যে মুখ খুলিব লাগে। আৰু মুখ খোলাৰ লগতেই ৰত্নাদেইৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু বহু কেইজন ব্যক্তি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সুদলৈ টকালৈ ইতিমধ্যে মাটি হেৰুৱাইছে, কি কৰিব? কি কওঁ, সেইখিনি ঘূৰাই পালেতো ভালেই আছিলে। মোক হয়, ঘূৰাই পাব। কিমান মাটি আপুনি হেৰালে? মই 2 কঠা 4 লচা মাটি হেৰাইছোঁ। মানে আপোনাৰ নামটো? মোৰ নামটো চালু সতনামী। হয়, কিমান বছৰ কাহিনীটো? এইটো প্ৰায় মই 13 চনত লৈছিলোঁ, 14 চনত। 16 চনমানত মাটি চমজাই দিছোঁ। মানে 10,000 টকাৰ কাৰণে 1,10,000 টকা মই পইচা সুদ দিছোঁ। মানে আৰু বাকী কেইটকামান দিলে মোক, সেইখিনিও মানে ব্লেংক দলিলত চহী কৰি কিনে পইচাখিনি দিছিলে মোক। আৰু সেইটোও দলিলটোৰ মতে 200 টকা এইটো লৈ থৈ দিয়ে, কাটি থৈ দিয়ে। যথেষ্ট মানসিক অত্যাচাৰ হ'ব লাগিব। হয়, এই ব্যক্তিসকলে আচলতে নিজে নিজে মুখ খুলিছে। মই আৰু এজন ব্যক্তি আছে, আপোনাৰ নামটো কি আৰু কেনেধৰণে আপুনি? মোৰ নাম নন্দলাল তেলী। মোৰ ঘৰ ওচৰতে এইটো ঘৰ হয়। আমাৰ মাটিতে তেওঁ বহি আছে। গতিকে এইটো মাটিক কাগজ দেখুৱাই পিনে আমাৰ সেইটো মাটি 6 বিঘা মাটি জব্দ কৰিছিলে। অকল খুৰাই 3,000 টকা লৈছিলে। তাক খুৰা ক'লে 3,000 টকা পইচাটো দিব লাগে নন্দু, আৰু তই মাটিটো লৈ মই ক'লোঁ মোক মাটি নালাগে, তোৰ ল'ৰা পোৱালি আছে, মোক পইচা ঘূৰাই দিব, মই পইচা দি দিমগৈ। মই যেতিয়া আহি দিছোঁ 35 টকা সুদ লাগে বুলি কৈছে সপ্তাহত নহয় 15 দিনত। তাৰপাছত গাঁওবুঢ়াক মাতিলে ফোন কৰি, গাঁওবুঢ়াৰ ওচৰতো সেইটো দেখুৱাইছে, 35 টকা সুদ লাগিবই বুলি কৈছে 15 দিনত। তাৰ মই ক'ম পইচা নিদিওঁ, কি কৰিব কৰক। সেইটো হিচাপে সি গৈ পিনে মাটিত জব্দ কৰিলে। মাটিত জব্দ কৰি বেলেগ বিকি দিলে, বিকি পিনে ঘৰো বনাই দিলে। তাৰপৰা মই মণ্ডল অফিচ গ'লোঁ, মণ্ডল অফিচ গৈ পিনে কাগজ চেক কৰিলোঁ, জৰি তেলি মাটি অলপো বিক্ৰী হোৱা নাই বুলি ক'লে। তাৰপৰা মই গম পালোঁ, তাৰপৰা মই ছাত ঢালিবলৈ নিদিলোঁ ইয়াৰ পৰা। এতিয়া মাটিটো কেছ চলি আছে। আমাকো মোক তাহাঁতি মাৰপিট কেছ দি দিছে। এতিয়া মাৰপিটত কালি জামিন লৈ ওলাই আহিছোঁ।
থানাৰ পৰা জেলৰ পৰা জেলৰ পৰা ওলাই আহিছোঁ থানাত প্ৰথম জামিন হ'লোঁ ছেকেণ্ড কোৰ্টত জামিন লৈ কালি ওলাই আহিছোঁ হয় আমি সবিস্তাৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ NKTV দৰ্শকসকলৰ মাজত কেনেধৰণে চলিছে উজনি অসমৰ চৰাইদেউ জিলাৰ সাপেখাতিত ৰত্নাদেৱীৰ কেলেংকাৰীৰ ন পৃষ্ঠা আৰু দিনে দিনে যেন উজাগৰ হৈছে ৰত্নাদেৱীৰ কেলেংকাৰী ন পৃষ্ঠা এতিয়া লক্ষণীয় হ'ব যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুদখোৰ দালালিৰ লগতে এই ধৰণৰ ধনৰ বিনিময়ত যি